এতিয়া কাপোৰ চেঞ্জ কৰিলোঁ পাইছে এতিয়া গা ধুম ইয়াত এতিয়া দ আছে এইফালে গা ধুব এইফালে অলপ বাম আছে ধুম আগত গা ধুই লওঁ তাৰপৰা দেখুৱাই আছোঁ বোলো জেগা পাইছে এইটোৱে হৈছে ডাউকীৰ পৰা অহা ঝৰ্ণা ডাউকীতকৈ অলপ আগত আহিব লাগে কমচে 5 কিলোমিটাৰ আহিব লাগে। হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং ৱেলকাম বেক টু মাই কৃষ্ণ ব্লগ চেনেল। তো আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো বৰ্তমান দেখিছে এতিয়া আজি মানে ফুৰিবলৈ যাম বুলি ভাবি আছোঁ। তো এতিয়া গাড়ী ৰেডি কৰি দিছোঁ। আজি ফুৰিবলৈ যাম মানে ডাউকী মাউলি লং। তো তাত মানে ধুনীয়া জেগা এটা আছে, মেঘালয়ৰ টুৰিষ্ট প্লেচ হয়। তো আগতে এবাৰ গৈছিলোঁ, এতিয়া আৰু এবাৰ যাম। তাকে আপোনালোকৰ ভিডিঅ' চাই থাকক, দেখুৱাম ধুনীয়া ধুনীয়া জেগা আছে ফুৰিব যোৱা। এতিয়া গৈ আছোঁ, দেখিব পাইছে ৰাস্তাত সোমালোঁ, ডাউকীৰ ৰাস্তাত সোমাই গ'লোঁ আমি এতিয়া। তো গাইজ দেখিব পাইছে কিমান এটা আমেজিং ভিউ এটা দেখিব পোৱা গৈছে, গছ গছনিয়ে ভৰা পূৰা প্ৰাকৃতিক সৌন্দৰ্যৰে পূৰা ধুনীয়া এটা ছবিয়ে মনলৈ আহে আপোনালোকৰ মাজত। তো দেখিছে এতিয়া গাড়ী ঘোঁৰাবিলাক সৰু সুৰাকৈ আহি থাকে। ৰাস্তাটো মানে অলপ ঠেক আছে, তথাপিও মানে মানুহবিলাকে আৰু চাবলৈ আহে জেগাবিলাক। তো মেঘালয়ত বহুত কিছু জেগা আছে ফুৰিবলৈ আৰু আছে এখন ব্ৰিজখন পাৰ হৈ অহাৰ পিছত আৰু এখন ব্ৰিজ পায় আগত। তো আগত দেখিছে এইটো ৰাস্তা বনাই আছে আৰু এটা নতুন ৰাস্তা। তো ফ্ৰেণ্ড দেখিব পাইছে কিমান ধুনীয়া এটা ভিউ আহিছে একদম ডাউনলৈ পৰা পাহাৰৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ধুনীয়া এটা ভিউ দেখিব পোৱা গৈছে। তো গাইজ দেখিব পাইছে এতিয়া জেগাটো এতিয়া ডাউকীলৈ গৈ আছোঁ। যোৱাৰ পৰা পাৰ হৈ পিনে অলপ আগত দেখিব পাইছে ধুনীয়া জেগা এটা পাইছোঁ। এইডোখৰত ভিউটো মজা আহিছে সেইকাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। দেখিব পাইছে কিমান ধুনীয়া ভিউ, ৰাস্তাটো মজা দেখিব পাইছে পুৰা ধুনীয়া ভিউ আৰু তলত ডাউন আছে। তো আগত বহুত ধুনীয়া ধুনীয়া জেগা পাব, ব'লক তাত গৈ দেখুৱাম আপোনালোকক। ভিডিঅ' চাই চাউণ্ড দেখিছে, চাউণ্ড শুনি পাইছেনে বা চৰাই চিৰিকটিৰ পৰা ধুনীয়া চাউণ্ড দি আছে এইফালে আৰু। তো ফ্ৰেণ্ডছ আমি অলপ ৰখাৰ পিছত সেইডোখৰত অলপ ঠাণ্ডা জেগা ৰখিৰ পাছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। দেখিব পাইছে দুয়োফালে পৰা গছ গছনিয়ে ভৰা আৰু তো এনেকুৱা সুন্দৰ। তো গাইজ এতিয়া দেখিব পাইছে এখন বাংলাদেশ বৰ্ডাৰ পালোহি, এইফালেদি মানে বাংলাদেশ বৰ্ডাৰ যায়। তো ব'লক তাত দেখুৱামগৈ আগত গৈ পিনে। তো ফ্ৰেণ্ডছ দেখিব পাইছে এখন বাংলাদেশ বৰ্ডাৰ হয়। এয়া বাংলাদেশ ৱেলকাম টু বাংলাদেশ লেখা আছে ইয়াতে। তো বাংলাদেশৰ পৰা মানুহবিলাক আহিছে ইয়াতে আৰু আগলৈ যাব নিদিয়ে বেছিকৈ। ইয়াত বহুত গাৰ্ড আছে আৰু এইফালে দেখিব পাইছে বাংলাদেশৰ বৰ্ডাৰ যাব পাৰে মানুহ দেখিব পাইছে আহিছে। চব চিকিউৰিটি ইয়াতে আছে আৰু যাব নিদিয়ে নি নাযাবি ইফালে যাব বাংলাদেশ হৈ গ'ল ন এইটো চব এইবিলাক বাংলাদেশৰ মানুহ দেখিছে, বাংলাদেশৰ মানুহ আহিছে। দেখিব পাইছে বাংলাদেশৰ মানুহবিলাক আহিছে। আপনাদের বাংলাদেশ না বাংলাদেশ মাক মাক তো গাইজ এতিয়া ডাউকী ইয়াত পাই গ'লোহি, দেখিছে গাড়ী পাৰ্কিং কৰা হৈ গ'ল। সেই তললৈ যাব লাগিব। তো তললৈ গৈ আছোঁ, ব'লক তাত গৈ দেখুৱামগৈ ডাউকী জেগাবিলাক কেনেকুৱা। মানুহবিলাক এইফালে বজাৰ দেখিছে বহি পাইছে বোলে। তললৈ চিৰি নামিবলৈ যাব লাগিব, এইটো মানে মানুহবিলাক দোকান চোকান দিছে আৰু। তো ব'লক তাত যাওঁ আৰু দেখাম। তো ফ্ৰেণ্ডছ দেখিব পাইছে তাত দোকানবিলাক, ইয়াত জুচ চুচ আৰু দোকান চোকান দিছে। তামোল গছৰ মাজত দোকানবিলাক দিছে। ইয়াৰে মানুহবিলাক দেখিব পাইছে আহিছে। তামোল গছৰ চাইডে চাইডে দোকান আছে, ইয়াত দেখিব পাইছে জুচ চুচ বা চব বস্তু পোৱা যায়। তো ইয়াত খানা পোৱা যায়, দেখি পাইছে হোটেল হয়। টয়লেট এইফালে দিছে বাৰু।
তো এতিয়া পিছত দোকানখন খুলিলোঁ, তাত কৈছে 150 কৈছে দামটো ভেজ থালি। তো মানে বেলেগ বেলেগ ধৰণৰ ৰেট আছে, তো দেখা পাইছে। তো ইয়াত মানে বেছি হেৰি দোকান নাই, হোটেল চোটেল নাই ইয়াতে, মানে হোটেলবিলাক হেৰি কৰি দিছে গছ গছনিৰ পৰা। তো ব'লক আগতে এখনতে প্ৰথমে 100 টকা আছে, তাতে খাওঁ আৰু তো আগত চাবলৈ যাওঁ। তো গাইজ ফাইনেলি এতিয়া আমি পাই গ'লো সেই ডাউকি মই দেখিব পাইছে ডাউকি এতিয়া ৰখি আছো। সেইবিলাক মানুহবিলাক ব'টিং কৰি আছে, কিমান মানুহ আহিছে দেখিব পাৰিছে। ইয়াতে মানুহবিলাক ব'টিং কৰি আছে, পুৰা মানুহ দিছে তাত আগত দেখুৱাই আছে। তো গাইজ দেখিব পাইছে এইটো এয়া হৈছে ডাউকি, তো টুৰিষ্ট প্লেচ হয় আৰু এয়া হৈছে বাংলাদেশ সীমান্ত আৰু মেঘালয় সীমান্ত। তো মেঘালয় এইটো চাইড মেঘালয় হৈছে, সিটো চাইডে বাংলাদেশ। তো আপোনালোকে আহিব পাৰে, চাব পাৰে বাংলাদেশ আৰু মেঘালয় সীমান্ত। তাৰ এটা ধুনীয়া জেগা আছে ঘূৰিবলৈ পোৱা। তো ইয়াতে ডাউকি বুলি কয় জেগাডোখৰ নাম। তো ইয়াতে মানে ব'টিং কৰে, সেই নদী পানীত গা পা ধুৱে আৰু দেখিব পাৰিছে। তো এতিয়া আমি অলপ আগবাঢ়ি আহিলোঁ। তো দেখিছে এতিয়া আপোনালোকে এখন বাংলাদেশ সীমান্ত, পিছফালে হৈছে বাংলাদেশ, আগফালে হৈছে তো মেঘালয় ডাউকি। তো ইয়াত দেখিব পাৰিছে মানুহবিলাকে ব'টিং কৰি আছে। তো মানে আমি আজি ফুৰিবলৈ আহিলোঁ আৰু। তো পিছফালে মানে বাংলাদেশৰ মানুহ এজন আহিছিলে, তো চিকিউৰিটিয়ে দেখিছে এইটো আঁতৰাই দিছে। মানে ইয়াত চিকিউৰিটি আৰ্মি থাকে, তো আহিব নিদিয়ে, ভিতৰলৈ সোমাব নিদিয়ে আৰু বৰ্ডাৰ এফালে। তো এতিয়া আমি পানীলৈ গৈ আছোঁ, অলপ পানীত মানে অলপ মুখ হাত ধুই লওঁ। বহুত মানে গৰম, আজি তামাম গৰম উঠিছে। মানে আজি বতৰটো পূৰা ফৰকাল হৈছে কাৰণে আৰু গৰমো তামাম হৈছে, মানে থাকিব পৰা নাই মানে গৰমত পূৰা আৰু পচিনা হৈ গৈছে আৰু। তো মুখখন ধুই লওঁ অলপ, পানীখিনি পূৰা ঠাণ্ডা, চেঁচা পানী দিব পাৰিছে। তো ফ্ৰেণ্ডছ এতিয়া মুখ হাত ধোৱাৰ পিছত অলপ ঠাণ্ডা লাগিছে গাটো, নহ'লে পূৰা তামাম গৰম দেখিব পাৰিছে। একদম পানীত ইমান ধুনীয়া বগা হৈ আছে, আকাশখনলৈ চাওক। তো এইফালে চাওক বাংলাদেশৰ বৰ্ডাৰ ফালে। তো মানুহবিলাকো আহিছে আৰু ব'টিং কৰি আছে, দেখিব পাইছে পিছফালে মানুহ প্ৰায় বহুত মানুহ হয়, ফুৰিবলৈ আহে মানুহ। তো ফ্ৰেণ্ডছ এতিয়া আমি তাৰ পৰা ওলাই আহি ডাউকিৰ পৰা ওলাই আহিছোঁ এতিয়া, আৰু এতিয়া আকৌ নতুনকৈ যাত্ৰা আৰম্ভ কৰিছোঁ। তো এতিয়া দেখিব পাইছে মানে আৰু পাহাৰৰ চাইডে পাথৰেৰে ৰাস্তাটো মানে সৰু অলপ আছে আৰু। তো এতিয়া য'ত গৈ আছোঁ তাত মানে ঝৰ্ণা আছে। তো ধুনীয়া জেগাত গা পা ধুব পাৰি, পানী চানী ধুনীয়াকৈ পৰি থাকে। তো দেখিব পাৰিছে ৰাস্তাটো পাহাৰেৰে মাজে আছে। ৱাও, হোৱাট আ বিউটিফুল। তো কি যে মজা লাগিছে, তো দেখিব পাৰিছে। তো ফ্ৰেণ্ডছ এখন আছে ডাউকি ব্ৰিজৰ তলত দেখিব পাইছে মানুহবিলাক ব'টিং কৰি আছে। তো ইয়াত মানে প্ৰায় আহে ফুৰিবলৈ মানুহবিলাকে, আৰু ইয়াত মানে এখন গাড়ীয়ে ক্ৰচিং কৰিব পাৰে। সেইটো কাৰণে এখন যোৱাৰ পিছত এজন মানে পুলিচ বিষয়া ৰখাই থোৱা আছে, দেখিব পাৰিছে এখন মেঘালয় পুলিচ হয়। তো এনেকুৱাকৈ মানে চলি আছে ইয়াত। তো ফ্ৰেণ্ডছ দেখিব পাইছে এতিয়া ঝৰ্ণা আহিলে, এইটো ঝৰ্ণাত আমি গা ধুব আহিলোঁ। এতিয়া গা ধুম, ব'লক দেখুৱাই গৈ আছোঁ। এইফালে মানুহবিলাকে গা ধুইছে, অঁ দিছে, সেইজন দিছে না, ইয়াতে ধুব পাৰে গা ধুনীয়াকৈ। এইফালে মানুহবিলাকে গা ধুই আছে, তো ব'লক তাত গা ধুম। পানী খাব আকৌ মিলিবা মিলিবা পানী খালে ছোৱালীজনী সোমাই গৈছে। দেখিব পাইছে এখন এতিয়া ফেঞ্চিং আছে। তো তাৰ পৰা আহি পিনে ঝৰ্ণাত গ'লোঁ, ঝৰ্ণাত গা ধুলোঁ, গা পা ধুই এতিয়া এইফালে আহিছোঁ। তো এইফালে বৰ্ডাৰ দেখিব পাইছে, বাংলাদেশ বৰ্ডাৰ হয়। তো ফেঞ্চিং মাৰি থোৱা আছে, এইফালে যাব নোৱাৰে। তো দেখিব পাইছে আগব লাগে। তো ফ্ৰেণ্ডছ তাৰ পৰা গা পা ধুই আহি পিনে এতিয়া আগত আছে ঝৰ্ণা। তো এতিয়া এইটো ঝৰ্ণা মানে ডাঙৰ, আৰু এইটো পূৰা ফেমাছ হয়। ডাউকিৰ পৰা অলপ আগত আহিব লাগে।
তো ইয়াত কেইবাটাও জনা থাকে দেখিছোঁ, দেখিব পাৰিছে মানুহবিলাক ট্ৰেভেলাৰ গাড়ী চাড়ী লৈ আহিছে ফুৰিবলৈ কাৰণে। তো এখন ব্ৰিজ হয় দেখিব পাৰিছে। এইফালে জনাত দেখিছোঁ কিমান ডাঙৰকৈ পানী পৰি আছে। তো মানুহবিলাক পূৰা ফেমিলি লৈ পিনে আহিছে ফুৰিবৰ কাৰণে। তো আপোনালোকে যদি বিচাৰে আহিব পাৰে, ধুনীয়া এটা জেগা হয়। তো ফুৰিবলৈ আহক। এইটো এইটো চাইডেও পানী পৰি এটা হ'ল। তাৰপিছত ঝৰ্ণা পানী পৰি আছে। তো এয়া ডাউকি আগত আছে পানী। ঝৰ্ণা দেখিব পাৰিছে। তো গাইজ কেনেকুৱা লাগিছে ভিডিঅ' কমেণ্ট কৰি জনাব। তো আজিলৈ ইয়াতে ভিডিঅ' সমাপ্ত কৰিছোঁ। শেষত সকলোকে ধন্যবাদ জনাইছোঁ।